কমিটিত মই হকাই দিছো কেন্দ্ৰীয় কমিটি বুজিব আমাৰ ধুবুৰী সমষ্টি ষ্ট্ৰং আছে আৰু আমাৰ ভাগত বিভক্ত হৈছে কিন্তু প্ৰতিটা পাৰ্টিত কিবা কিবি মানে থাকে আৰু এটু প্ৰতিটা পাৰ্টিৰ ডিভাইড ৰোল থাকে কাহানি থাকে আৰু মোৰ কথা হ'ল কি যে কালি মই চাইছোঁ আৰু কালি মই তাতে আছিলোঁ আমি যে যেতিয়া অবৈধভাৱে যেটো নতুন কমিটি গঠন হৈছিলে তেতিয়া মই কালি আছিলোঁ কাৰণে আমি পাৰ্টিৰ স্বাৰ্থৰ কাৰণে আমি আছিলোঁ দ্বিতীয়ত কথা হ'ল যে এইটো কেনেকৈ অবৈধভাৱে এইটো মানে কালি কমিটিটো গঠন কৰিলে এইটো আমাৰ ধাৰণা নাই মোৰ কথা হ'ল কি যে আমাৰ স্বয়ং অতুল বৰা আমাৰ ষ্টেটৰ প্ৰেচিডেণ্ট হয় অতুল বৰা ছাৰ মাননীয় অতুল বৰাই কেনেকৈ মানে আগৰ কমিটি বহাল ৰাখি কেনেকৈ ইয়াতে নতুন কমিটি গঠন কৰিব পাৰে এইটোতো একচুৱেলি ইলিগেল কাম হয় মই ভাবোঁ দ্বিতীয়ত কথা হ'ল কি যে আগৰ কমিটি 2027 টকা আছিলে আগৰ কমিটিটো এতিয়া হটকৈ মানে নতুন ডিসিশন লৈ এটা নতুন কমিটি গঠন কৰি দিলে ইয়াতে এইটোতো একদম পুৰা মানে এইটোতো ইলিগেল মই ভাবোঁ এইটো গঠন কৰিলে এইটো মানে আমাৰ অতুল দাই বোলে সাইন মাৰিছে আমাৰ ষ্টেট প্ৰেচিডেণ্ট অতুল দাই সাইন মাৰিছে এইটো অৱগত নহয় কিন্তু তথাপিও আমাৰ বিধান পৰিষদৰ প্ৰেচিডেণ্ট আমাৰ দিল্লী চৰকাৰে কৈছিলে গুৱাহাটীত তেখেতৰ লগত মত বিনিময় কৰিছিলে সবৰ লগতে অতুল দাৰ লগতে কেশৱ মহন্তৰ লগতে মনোজ শইকীয়াৰ লগতে বিভিন্ন চেণ্ট্ৰেলৰ ডাঙৰ ইমানখিনি পোষ্ট আছে তেখেতৰ লগত পদবী আছে তেখেতৰ লগত ডিছকাছ কৰিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কালি কেনেকুৱা আৰু তেখেতে আশা দিছিলে আপোনালোকৰ 2027ত যেটো কমিটি আছে বল দেখক আপোনাৰ কাম আপুনি কৰি থাকক কিন্তু তথাপিও মই চালো কালি ইমান কৰ পিছতে কিন্তু কোনে সাহস পালে যে আমাৰ নতুন কমিটি গঠন কৰিলে কালি নতুন কমিটি গঠন কৰি কালি বিধান পৰিষদ এটা নতুন কমিটি গঠন কৰিলে কোনে সাহস দিলে তাক ইমানটো কৈছেই যে আপোনালোকৰ আৰু 2 দিন 3 দিন আমি টাইম দিছো 2 দিন 3 দিন টাইম পিছতে আপোনালোকৰ আমি ডিসিশন দিম নহলে ডিসিশন তেনেহলে মই ভাবো যে এটা ষ্টেট প্ৰেচিডেণ্ট মাননীয় অতুল দা এটা ষ্টেট প্ৰেচিডেণ্ট তেখেতে তেনেহলে গোটেই অসমতে চলাই আছে ই গোটেই অসমৰ এটা প্ৰেচিডেণ্ট হয় তেতে যোনে ক'ব যে এটা কমিটি বহাল থকাৰ পিছতে আৰু এটা কমিটি সাইন মাৰিব এইটোতো কেতিয়া নহয় এইটোতো প্ৰেচিডেণ্টৰ এইটো ইছ্যু নহয়তো এইটো এক্সটেণ্ড নহয়তো প্ৰেচিডেণ্ট এইটো অৱগত হ'ব লাগে তেখেতে ষ্টেট প্ৰেচিডেণ্ট মাননীয় অতুল দা ষ্টেট প্ৰেচিডেণ্ট কোন ষ্টেটত কোন মানে বহাল ৰাখিব লাগে ক'ত দল মানে ক'ত আকৌ নতুন কৰি গঠন কৰিব লাগে এইটো ভালকৈ জানে আমাৰ অতুল দাই কিন্তু কালি মই দেখিছোঁ আচৰিত বস্তু পাইছোঁ আমি যে এনেকুৱাতো দল চলিব নালাগে প্ৰতিটো দলে এটা সংবিধান আছে কালি আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বিশ্বজিৎ কলিতাই কৈছে যে আপোনাৰ ওচৰতে কৈছে ষ্টেটমেণ্ট কৈছে যে আমাৰ 7টা আমাৰ দাবীদাৰ ধুবুৰীৰ আমাৰ কেণ্ডিডেট 7টা কিন্তু আমাৰ যে প্ৰেচিডেণ্ট আছিলে বিধান পৰিষদ দিলীপ চৰকাৰে 5টা কেণ্ডিডেট ইহঁতক মানে সিলেক্টেড কৰি গুৱাহাটীত পঠাইছিলে আৰু 5টা কেণ্ডিডেটৰ মধ্যে দীপ নাৰায়ণ কলিতা আছিলে মুন আহমেদ আছিলে তাৰপিছত আমাৰ সানোৱাৰ হোসেন আছিলে নুৰে শিপলি আছিলে তাৰপিছত আমাৰ মিণ্টু কালিমুদ্দিন শেখ আছিলে এই 5টা মানে পিছে কৰি পঠাইছিলে গুৱাহাটীত মানে কেণ্ডিডেটৰ কাৰণে আমি একচুৱেলি কথা হ'ল যে আমি 7টা কেণ্ডিডেট কৈছে যদি আমি 7টা কেণ্ডিডেট আমি কেতিয়া পাৰমিশ্যন নকৰোঁ আমাৰ 5টা কেণ্ডিডেট ইয়াৰ পৰা ধুবুৰী বিধান পৰিষদ পঠাইছিলে আকৌ কিবা কৰিব লাগে আপোনাৰ দুখন প্ৰাৰ্থীৰ তালিকা পঠিওৱা হৈছে নেকি চেণ্ট্ৰেললৈ দুখন প্ৰাৰ্থী কেনেকুৱা তালিকা 7টা আমি 5টা কেণ্ডিডেট পঠাইছোঁ আমি 5টা আমাৰ বিধান পৰিষদৰ দিলীপ চৰকাৰ প্ৰেচিডেণ্ট 5টা কেণ্ডিডেটৰ প্ৰাৰ্থী কি এটা গুৱাহাটী পঠাইছিলে আমিও নিজে কথা পাতিছোঁ আমিও চেণ্ট্ৰেলৰ লগতো আমিও নিজে কথা পাতিছোঁ যে আমাৰ ধুবুৰী সমষ্টিটো লাগে আমার 5টা কেন্দ্রের মধ্যে একটা ক্যান্ডিডেট সিলেক্ট করব লাগে বাইরের যদি কোনো বিজেপির পর লাত খাওয়া পার্টি যদি বিজেপির পর যদি কাহায় দুটা ক্যান্ডিডেট যদি বিজেপি পড়ায় না জানো কোন চক্রান্ত দুটা আরো এড করিলে এই দুটা যদি ইয়াতে আসে আমি কোনো পদ্ধতিতে মানিও নলও আর আমার ধুবুৰী সমষ্টিটো লাগে যে কোনো একটা ক্যান্ডিডেট আমার ধুবুৰী পড়া মানে এজিপি পড়া ইস্যু করব লাগিব আপোনালোকৰ এক্সট্ৰা যে দুজন 5টা পঠিয়াইছিলে ধুবুৰী বিধান পৰিষদে কিন্তু জিলা সভাপতিয়ে যোৱাকালি কৈছে 7জনৰ নাম এটা এক্সট্ৰা যে দুজন এই দুজন কি বিজেপিৰ পৰা আহিছে মইতো 100 মই ক'ব বিচাৰিছোঁ যে 5টা যেটো আমি পঠিয়াইছো আমাৰ এজিপিৰ মানে একদম মানে অৰিজিনাল ক্যান্ডিডেট বিলাক যেটো আৰু যদি দুটা এটো এটা আহিছে বিজেপিৰ পৰা লাত খাই আহিছে মোবাৰক হক
মোবারক লাইফ হারাইছে। আমি কেতিয়াও দুটা ক্যান্ডিডেট যদি আমার এজিবি ডিস্ট্রিক্ট প্রেসিডেন্ট যদি কয় যে আমি দুটা ক্যান্ডিডেট চেষ্টা করছি, আমি দুটা ক্যান্ডিডেট আমি কেতিয়া মানি নলও। ইয়ার পর লাত খাই বিজেপি লাত খাই আইছে, আমি কেতিয়া মানি নলও। আৰু এজন কি চাম আমি এইটো মই ক'ব নোৱাৰো, মই জানিছো দুটা, কিন্তু মোৰ 5টা ক্যান্ডিডেট বলে একটা ক্যান্ডিডেট আমি মানে আমার ধুবুৰী সমষ্টিত লাগিব, আৰু এই এজিবি সিটটো আমার ধুবুৰী সমষ্টিত লাগিব। গোটেই ঘটনাৰ আঁৰত ধনৰ লেনদেন জড়িত হৈ আছে নেকি, কি কয়? গোটেই ঘটনা ধনৰ লেনদেন হৈ আছে, হ'ব পাৰে 100% হ'ব পাৰে, কিন্তু যদি ধরেন লন্ডন হয় আমি কেতিয়া নেরু আমার 5টা ক্যান্ডিডেট দিব, যে কোনো একটা ক্যান্ডিডেট পাই আমি 2 সমষ্টি আমি এজিপি আমি ডিমান্ড করেছি, আমার লাগিব এজিপি ক্যান্ডিডেট দুটি সমষ্টি। কথা নুশুনে কি পৰৱৰ্তী পদক্ষেপ কি ল'ব? কি হল? কেন্দ্ৰীয় নেতৃত্বই যদি আপোনালোকৰ কথা নুশুনে, বৰুৱা কমিটিৰ কেন্দ্রীয় নেতৃত্ব যদি আমার কথা নুশুনে, কেন্দ্রীয় নেতৃত্ব আমার কথা শুনিব লাগিব। 85-ৰ পৰা আমি সব আছো দলত, দল আমি ভাঙা নাই, আমি বিপদত আছো, আমি আমার বিপদত আমি দলে আসলো, কিন্তু যদি কেন্দ্রীয় কমিটি যদি এনেকুৱা যদি আমার কথা নুশুনে, তেনেহলে কেন্দ্রীয় কমিটিত মই হকাই দিছো, কেন্দ্রীয় কমিটি বুঝিব আমার ধুবুৰী সমষ্টি স্ট্রং আছে, আর আমার ধুবুৰী সমষ্টি এজবি টিকিট লাগিব। ধন্যবাদ।